নমস্কাৰ, এই মুহূৰ্ত দিবলৈ লৈছোঁ আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুলাই। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে আজিৰে পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে যাতায়াত বন্ধ ৰখাৰ সিদ্ধান্ত ৰেল বিভাগৰ। এই সময়ছোৱাত নতুন দলঙেৰে অব্যাহত থাকিব যাতায়াত। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত আজিৰে পৰা নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। বৰষুণৰ লগতে ঠায়ে ঠায়ে ধুমুহাই চলাব সন্ত্ৰাস। উত্তৰ পূবৰ লগতে অসমৰ বহু অঞ্চলত বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে। 12 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত সতৰ্কবাণী। ৰাজ্যৰ 27খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজিৰ দিনটোৰ আন এটা খবৰ হৈছে কাটাৰৰ প্ৰাক্তন আমিৰ শ্বেখ হামাদ বিন খলিফা আল থানিৰ মৃত্যু। ভাৰতে ঘোষণা কৰিছে এদিনীয়া ৰাষ্ট্ৰীয় শোক। আমিৰ শ্বেখ হামাদ বিন খলিফাৰ মৃত্যুত ভাৰতত অৰ্ধনমিত হ'ব জাতীয় পতাকা। আজি সকলো চৰকাৰী কাৰ্যালয়তে অৰ্ধনিমিত কৰা হ'ব পতাকা। কোনো বিনোদনমূলক অনুষ্ঠান কৰা নহ'ব চৰকাৰী কাৰ্যালয়ত। ইছলামিক ৰাষ্ট্ৰখনক সমবেদনা জ্ঞাপন ভাৰত চৰকাৰৰ। ৭৪ বছৰৰ বয়সত শ্বেখ হামাদ বিন খলিফা আল থানিৰ মৃত্যু। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। আজিৰে পৰা পুনৰ আৰম্ভ জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। আজি ফাষ্ট ট্ৰেক আদালতত সাক্ষ্যদান কৰিব পামী বৰঠুকৰ আৰু জয়ন্ত কাকতিয়ে। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰি আৰক্ষীৰ জালত 2 উদন্ত যুৱক। সামাজিক মাধ্যমত ভাইৰেল হৈছিল সেই বাইক ষ্টাণ্টৰ দৃশ্য। 2 যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰে বাইক 2খন। আজিৰ দিনটোৰ আন এটা খবৰ হৈছে NHPCয়ে গেট খুলি দিয়াৰ পিছতে ভয়াৱহ বান পৰিস্থিতি। জলমগ্ন লখিমপুৰৰ ইখনৰ পিছত সিখন গাঁও। লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল সোৱণশিৰিৰ বানত জলমগ্ন। NHPCয়ে পানী এৰি দিয়াৰ পিছতে জলমগ্ন মহাইজানৰ 20খনৰো অধিক গাঁও। মহাইজান, ঘাগৰ, এলেঙি, কলাখোৱা, পথিয়া, ফেচুচাপৰি, কুহিমাৰীকে ধৰি বহু গাঁও বানৰ কবলত। নৈৰ দাঁতিকাষৰীয়া এলেকাত বাজি উঠিছে চাইৰেন। অৰুণাচলত মুষলধাৰ বৰষুণৰ ফলত NHPC প্ৰকল্পত জলস্তৰ বৃদ্ধি। দিবলৈ লৈছোঁ দিনটোৰ আন এটা খবৰ স্বাস্থ্য বিভাগত চাকৰিৰ উজান। 33,240 পদত শীঘ্ৰেই ওলাব চাকৰিৰ বিজ্ঞাপন। নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত চৰকাৰে দিলে ভাল খবৰ। অসম বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ। স্বাস্থ্য বিভাগৰ ক'ত কিমান পদ খালী হ'ব। 6,814টা MBBS চিকিৎসকৰ পদ। 82টা আয়ুষ চিকিৎসকৰ পদ। 22টা দন্ত চিকিৎসকৰ পদ। 10,942টা ষ্টাফ নাৰ্ছৰ পদ। 4,669টা ফাৰ্মাচিষ্টৰ পদ। 4,669টা লেবৰেটৰী টেকনিচিয়ানৰ পদ। 67টা ৰেডিঅ'গ্ৰাফাৰৰ পদ।